বৰক্ষেত্ৰীত বিজেপিৰ নিৰ্বাচনী ৰণদংকা। ভাৰতবৰ্ষৰ ভিতৰত মই কৈছো এটা বিধানসভা সমষ্টিত প্ৰায় 180 কোটি টকাৰ MGNREGA আঁচনিৰ কাম যদি কোনোবা বিধায়কে কৰিবলৈ সক্ষম হৈছে সেইজনে হৈছে আমাৰ শ্ৰদ্ধা নাৰায়ণ ডেকা ডাঙৰীয়া। শক্তি প্ৰদৰ্শন কৰিলে বিধায়ক নাৰায়ণ ডেকাই। প্ৰায় 2 সহস্ৰাধিক লোকৰ বিজেপিত যোগদান। বিধানসভা নিৰ্বাচনৰ পূৰ্বে শক্তি প্ৰদৰ্শন কৰিলে বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাই। মুকালমুৱাৰ দেশভক্ত ময়দানত অনুষ্ঠিত এক যোগদান সমাৰোহত বিভিন্ন দলৰ প্ৰায় 2 সহস্ৰাধিক নেতাকৰ্মীয়ে যোগ দিলে বিজেপিত। প্ৰায় 10,000 লোকে অংশ লোৱা এই সভাত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰ শৰ্মা, গুৱাহাটীৰ সাংসদ কুইন ওজা, নলবাৰী জিলাৰ প্ৰভাৰী মনোজ বৰুৱা আদি নেতা। বিশাল জনসমাগমে বিজেপিৰ জয় পুনৰ নিশ্চিত কৰা বুলি দাবী জনালে বিধায়ক নাৰায়ণ ডেকাই। বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ 4গৰাকীকৈ সাধাৰণ 4গৰাকী সম্পাদক, আমাৰ AYDFৰ ৰাজ্যিক সম্পাদক, বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ আইন কোষৰ যিগৰাকী দায়িত্বত আছে আব্দুল মতলেব ডাঙৰীয়া, এনেকৈ আজি প্ৰায় বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ খালী হৈ আহিছে। গতিকে এইটো এটা কথা আপোনালোকে লক্ষ্য কৰিব যে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো সবকা সাথ সবকা বিশ্বাস, সবকা বিকাশ সবকা বিশ্বাস যিটো নীতি, সেই নীতিৰ আধাৰত আজি প্ৰতিগৰাকী ব্যক্তিৰ মন জয় কৰিবলৈ বিশ্বাসযোগ্য হ'বলৈ আমি সফল হৈছো আৰু তাৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি সকলোখিনি লোক আগবাঢ়ি আহিছে। এই সভাত অংশ লৈ অসম জাতীয় পৰিষদ আৰু ৰাজ্যৰ দলক তীব্ৰ কটাক্ষ কৰে সাংসদ দিলীপ শইকীয়াই। বৰক্ষেত্ৰীত নাৰায়ণ ডেকাৰ প্ৰাৰ্থিত্ব আৰু বিজয় নিশ্চিত বুলিও মন্তব্য কৰে দিলীপ শইকীয়াই। আমাৰ যিটো বিজয় যাত্ৰা নাৰায়ণ ডেকাৰ বিজয় যাত্ৰা নহয়, বৰক্ষেত্ৰী সমষ্টিৰ 2.5 লাখ ভোটাৰৰ যিটো বিজয় যাত্ৰা 2016 চনত আপোনালোকে আৰম্ভ কৰিছিল, 2021 চনতো সেই বিজয় যাত্ৰাৰে আপোনালোকে নাৰায়ণ ডেকা ডাঙৰীয়াক বিজেপিক পদুম ফুলৰ চিনত আপোনালোকে আপোনালোকৰ বহুমূলীয়া ভোটটো বহুতে ক'ব আপুনি ঘোষণা কৰি দিলেনে টিকেট নাৰায়ণ ডেকা। মোটামুটিভাৱে ইয়াত কোনো আৰু বিকল্প নাই। মুকালমুৱাৰ পৰা শ্বাহ আলাউদ্দিন আহমেদৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সৈতে বিতুপন বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ।